কল মোৰ ওচৰত আছে আপোনাৰ হোণ্ডা ইয়ন 2017 চনৰ গাড়ী কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে। এইখনৰ মই দাম ৰাখিছোঁ অনলি 2 লাখ টকা। এইফালে আছে আপোনাৰ এখন গ্ৰেণ্ড আই10 19 চনৰ হয়, গাড়ী কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে। এইখনৰ মই আইচক্ৰীম প্ৰাইচ ৰাখিছোঁ 3,90,000 টকা। এইফালে আছে এখন চেণ্টো জিংক, এইখন আপোনাৰ 4 চনৰ হয়, গাড়ী কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে। এইখনৰ মই প্ৰাইচ ৰাখিছোঁ অনলি 80,000। এইখন আছে আপোনাৰ গ্ৰেণ্ড আই10 স্পৰ্টছে হয়, 15 চনৰ গাড়ী, কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে। এইখন গাড়ী মই প্ৰাইচ ৰাখিছোঁ অনলি 3,20,000 টকা। এইফালে আছে ডাটছন গ', এইখন আপোনাৰ 16 চনৰ গাড়ী, গাড়ী কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে। এইখন গাড়ী মই প্ৰাইচ ৰাখিছোঁ 1,60,000 টকা। এইফালে আছে এখন চুইফ্ট ডিজায়াৰ, 17 চনৰ মডেল হয়, গাড়ী খুবেই ধুনীয়া হৈ আছে। এইখন গাড়ী মই প্ৰাইচ ৰাখিছোঁ 4,50,000। এইফালে আছে এখন চেণ্ট্ৰ' জিংক, গাড়ী কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে, ফুল্লি অৰিজিনেল পেইণ্টত আছে। এইখন পাৱাৰ উইণ্ডো এ চি মিউজিক ছিষ্টেম গোটেইখিনি পাই যাব। আৰু এইখন গাড়ী মই প্ৰাইচ ৰাখিছোঁ অনলি 1,30,000 টকা। ডাটছন গ' প্লাছ এখন আছে আপোনাৰ 7 ছিটাৰ হয়, গাড়ী কণ্ডিশ্যন বহুতেই ধুনীয়া হৈ আছে, 15 চনৰ হয় গাড়ী, 150 ৰাখিছোঁ প্ৰাইচ।